বিজেপি কংগ্ৰেছ অসমৰ আঞ্চলিক দলক নহয় মই অসমখনক ভাল পাওঁ সেই কাৰণে মনলৈ আহি থকা দুই এটা কথা শ্বেয়াৰ কৰিবলৈ আহিলো সঁচা কথা ক'বলৈ গ'লে ৰাজনীতিৰ বিষয়ে মোৰ বিশেষ জ্ঞান নাই যেহেতু বছৰৰ বেছিভাগ সময় মই অসমৰ বাহিৰতে থাকো কিন্তু অসমলৈ গ'লেই ৰাস্তা পদূলিবিলাক বনোৱা দেখি ফ্লাইঅভাৰখিনি বনোৱা দেখি আমাৰ ঘৰৰ সন্মুখলৈকে যোৱা ৰাস্তা পকা হোৱা দেখি মোৰ মনটো একদম উগুল-থুগুল লাগে চৰকাৰে তেওঁ কিবা এটা ভাল কাম কৰিছে যেতিয়া বাহিৰৰ মানুহখিনিৰ লগত কথা পাতো তেওঁলোকে কেতিয়াবা উল্লেখ কৰে आपका सीएम तो हिमंत विश्व शर्मा बिल्कुल ही दबंग इंसान है उनका ही सरकार रहा तो आसाम तरक्की पे तरक्की करता जाएगा শুনি বহুত ভাল লাগে কিন্তু তাৰ মাজতে যেতিয়া আমাৰ অসমৰ ওপৰত থকা ঋণৰ লিষ্টখন দেখো মোৰ মাথা ঘূৰাই যায় মাজতে সোশ্যাল মিডিয়াত এৰি দিয়া মামীৰ সম্পত্তিৰ তালিকাখন দেখো মোৰ চকু একদম বাটলগুটিৰ নিচিনা ডাঙৰ হৈ যায় এতিয়া এটা কথা কৈ থওঁ এখন ৰাজ্যৰ অৰ্থব্যৱস্থা টনকিয়াল কৰিবলৈ লোন লোৱাটো কোনো ডাঙৰ কথা নহয় কিন্তু কোটি টকাৰ লোন লৈ আঁচনিৰ নামত হকে বিহকে পইচাবোৰ যে বিলাইছে সেই পইচাখিনি বাৰু সুপৰিচালিত হ'বনে তাৰ পৰা ইন্টাৰেষ্ট চৰকাৰে মাৰিব পাৰিবনে নে ৰাজভঁৰালত ঋণৰ পৰা ঋণ বাঢ়ি গৈ থাকিব আৰু এটা সময়ত যেতিয়া আয়তকৈ ব্যয় বৃদ্ধি পাব বেসিক ম্যাথ সবেই জানে তেতিয়া মূল্য বৃদ্ধি হ'ব সেই মূল্য বৃদ্ধিৰ মাধ্যমৰ কাৰ মূৰত আহিব সাধাৰণ ৰাইজৰ মাজত লাখপতি বাইদেউ অৰুণোদয় আঁচনি এইবিলাক উলিয়াইছে ঠিকেই কিন্তু চৰকাৰে এনেকুৱা কিয় দেখাবলৈ চেষ্টা কৰে ৰাইজৰ মাজত যে হিমন্ত বিশ্ব চৰকাৰে নিজৰ পকেটৰ পইচাৰে ৰাইজৰ মাজত বিলাই আছে এখন চৰকাৰৰ জানো সেইটো ন্যূনতম দায়িত্ব নহয় যে জনহিতাৰ্থে কাম কৰা এয়াতো আপোনাৰ পকেটৰ ধন নহয় শাসনত থকা চৰকাৰখনৰ কথা বাদ দি আমি বিৰোধীৰ ফালে চাওঁ বিৰোধীৰ লিডাৰজনো খুব এটা তেওঁৰ স্থিতি সবল নহয় তেওঁ খুব এটা ভোকেল নহয় সেই মানে দুৰ্দান্ত এটা যোনটো উদ্যম থাকে মানুহৰ সেইটো মই দেখা নাই পোৱা কামত কেনেকুৱা ৰাইজেহে জানে মই নেজানো গৌৰৱ গগৈয়ে সেইদিনা দেখিলো মন্তব্য দিছে যদি আমি জিকু 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিম এটা মই জনাত ন্যায়িক প্ৰক্ৰিয়া আৰু আপোনাৰ ৰাজনীতি দুটা সম্পূৰ্ণ পৃথক বস্তু দুটা বেলেগ ইনষ্টিটিউচন আপোনাৰ সেই প্ৰতিশ্ৰুতিৰে ন্যায়িক প্ৰক্ৰিয়াত কিবা প্ৰভাৱ পেলাব পাৰিবনে নে অসমীয়া ৰাইজক বুৰ্বক খজাইছে কি টপ দিয়াৰ নিচিনা কথা কৈছে মেনিফেষ্টো লওক যে এনআৰসি কাম কমপ্লিট কৰিম আদানী আম্বানী হাতৰ পৰা যোৱালৈ অসমখনক বচাম হয়নে নহয় আৰু কংগ্ৰেছৰ দিনত যে সেই হাজাৰ হাজাৰ বাংলাদেশী আহি অসমত থিতাপি ললেহি সেই সকলোকে খেদিম তেতিয়াহে আমাৰো মন যাব যে অপজিশ্যনে এটা ষ্টেণ্ড লৈছে এতিয়া জুবিন দাক ঢাল বনাই আপুনি ৰাজনীতি জিকিব নোৱাৰে এতিয়া মানে মনতে প্ৰশ্ন হয় ভোটনো কাক দিম সব ৰাজনৈতিক দলৰে দেখোন একেই অৱস্থা মিঠা মিঠা কথা ভাষণত সুৰ লগাই দিয়া ভাষণ আৰু মানুহক বুৰ্বক বনোৱাৰ এটা প্ৰতিশ্ৰুতি আমুক দিছো আৰু কি লাগিব আৰু এফালৰ পৰা চিঞৰি উঠে মিঠাতেল সহজ সৰল মহিলাসকলে এতিয়া খুব ভয় আৰু আশংকাত ভুগিছে তেওঁলোকে ভাবিছে যদি মই বিজেপিৰ মিটিঙলৈ নেযাওঁ মোৰ নাম অৰুণোদয়ৰ পৰা কাট খাই যাব যদি মই বিজেপিক ভোট নিদো মোৰ নাম অৰুণোদয়ৰ পৰা কাট খাই যাব লাখপতি বাইদেউৰ স্কিমৰ পৰা কাট খাই যাব কিন্তু এইটো শুদ্ধ হয় জানো এখন যদি আপুনি কল্যাণকামীৰ দেশৰ ৰাজ্যত আপুনি যদি জনসাধাৰণৰ কাৰণে কাম কৰিছে জনসাধাৰণৰ মনত এটা নিৰ্ভীক ভাৱ থাকিব লাগে যে আমাৰ লগত চৰকাৰ আছে কিন্তু ভয় আৰু আশংকাৰ ৰাজনীতি কৰি আপুনি কিমান দিন ৰাজপাত খাব এতিয়া গোটেই পোৰ্টেল বিলাকত দেখো বোকা ছটিওৱাৰ ৰাজনীতি ইটোক বেয়াকে কিবা এটা কয় ইটোক বেয়াকে কিবা এটা কয় মানে মেইন মোটিভ মেনিফেষ্টো সেইবিলাক কৰবালে গ'ল এতিয়া মাত্ৰ বোকা ছটিওৱাৰ ৰাজনীতি আৰু পোৰ্টেল বিলাক সাংবাদিকতাক কৈছো তেওঁলোকতো এটলিষ্ট নিৰপেক্ষ হ'ব লাগে হেৰো মানুহে কাক বিশ্বাস কৰিব যদি তোমালোকেই সাইড লৈ লোৱা যদি অপজিশনৰ ক্যান্ডিডেটক হৰাবৰ কাৰণে ডিপ ফেক এআই ভিডিঅ'ৰ সহায় ল'ব লগা হৈছে তেন্তে তাতকৈ তললৈ নামিব পৰা কি থাকিব পাৰে আৰু হাজাৰ হাজাৰ ফেক একাউণ্ট খুলি ডিজিটেল মিডিয়াত যুদ্ধ লাগিবৰ কাৰণে সোশ্যাল মিডিয়াত মেলি দিয়া হৈছে এইবোৰ আজিকালি ইলেকশ্যনৰ কেম্পেইনিঙৰ লিষ্টত আহে আকৌ এবাৰ ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো মই বিজেপি কংগ্ৰেছৰ বিৰোধীও নহয় অনুগামীও নহয় মই মাত্ৰ বিচাৰিছো এজন সুযোগ্য প্ৰতিনিধি যিয়ে আমাৰ অসমৰ উন্নতি আনিব পাৰে হিয়া লাগিলে কোনো আঞ্চলিক দলৰ পৰাই হওক বিজেপিৰ পৰাই হওক বা কংগ্ৰেছৰ পৰাই হওক এইখিনি আছিল মোৰ মনৰ কথা ভিডিঅ'টো শেষ হোৱাৰ লগে লগে চাই মায়ে মোলে ফোন কৰিব মাইনা পলিটিকেল বস্তুত কিয় তুমি মাত মাতিলা এতিয়া আপোনালোকে কওক এখন গণতান্ত্ৰিক দেশত ফ্ৰীডম অফ স্পীচ থকাটো বা অপিনিয়নেটেড হোৱাটো বেয়া নেকি মোৰ মাৰ মনত এই ভয় আজি কিহৰ বাবে উত্তৰটো আপোনালোকলৈ এৰিলো আজিলৈ ইমানেই বাই